ইয়াৰ কিন্তু আমি ভালকৈ চিনি পাই গৈছোঁ মামা সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে সঁচা কিন্তু আজিলৈকে ইহঁতবোৰে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতবোৰে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় ইমান বেছি মূল্যৱান বস্তু দিয়াৰ সামৰ্থ্য আমাৰ নাই ঐ তো খুব বেছি আমি মৰম দিব পাৰোঁ চেনেহ দিব পাৰোঁ আদৰ দিব পাৰোঁ কিন্তু সেইবোৰ যদি কোনোবাই পাতলামি কৰি মাতলামি কৰি এনেকৈ দূৰলৈ চিটিকাই পেলাই দিব খোজে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে সি আচলতে মানুহ নহয় মানুহৰ স্বপ্নবেগ ধৰি থকা এটা নিত্যই নিষ্ঠুৰ কি আছিলে দানৱহে এই মনত নাই আৰু আনুষ্ঠানিকভাৱে খুব তাৎক্ষণিকভাৱে মাত্ৰ এটা ফোন কলতে অহা হ'লোঁ ইয়ালৈ আগতে কোনো যা যোগাৰ নাছিলে প্ৰিপাৰেশ্যন নাছিলে যে ইয়ালৈ আহিম বুলি কালি হঠাৎ এটা ফোন আহিলে যে কলেজখনলৈ এপাক আহিব লাগে আৰু সঁচা কথা ক'বলৈ গ'লে কলেজলৈ যেতিয়াই মাতে আহি বৰ ভাল লাগে কাৰণ এই ল'ৰা ছোৱালীবোৰক লগ পাওঁ মনৰ সেই নিজৰ সময়খিনিলৈ উভতি যোৱা যেন লাগে কিন্তু কম সময়লৈ আহিবলৈ বৰ বেয়া লাগে কাৰণ এই চেল্ফি ছেশ্যনটো ৰৈ যায় যে কাৰণ আটাইতকৈ বেছি সময় যায় সেই চেল্ফিত আজি কি নহওক তথাপিতো মই ক'লোঁ যে মাত্ৰ 10 মিনিটমানৰ কাৰণে মই যাম কাৰণ আজি ইতিমধ্যে কেইবাটাও অনুষ্ঠান মই ফিক্স কৰি থোৱা আছিলে বহুত আগৰ পৰা এই কাষতে মঞ্জিল বহি আছে মাকে চাহ বনাই ৰৈ আছে ব্ৰেকফাষ্ট বনাই ৰৈ আছে খাবলৈ যাব লাগে মই এতিয়া ক'লোৱে যে কলেজবোৰলৈ আহিলে মহাবিদ্যালয় বা বিদ্যালয় বা স্কুল যেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানবোৰলৈ আমাক মতা যায় তেতিয়া আমি আহোঁ আহি খুব নষ্টালজিক অনুভৱ কৰা যায় আৰু ক'ৰবাত এটা সময়ৰ পৰিক্ৰমাত যিখিনি অভিজ্ঞতা সীমিত অভিজ্ঞতা আমি আৰ্জন কৰিছোঁ সেই অভিজ্ঞতাখিনিৰে অলপ অলপ হ'লেও কিবা কিবি দুআষাৰ যদি ল'ৰা ছোৱালীখিনিলৈ ঠেলিব পাৰোঁ যদি সেই দুআষাৰ কথাই তেওঁলোকক অকণমান অনুপ্ৰাণিত কৰে তেতিয়াই মোৰ কাৰণে সেইটোৱে সফলতা বুলি মই ভাবোঁ উপদেশ নিদিওঁ কাৰণ উপদেশ আজিকালি কোনেও নুশুনে অভিজ্ঞতাৰ কথাহে কওঁ অভিজ্ঞতাৰ পৰাহে মানুহে শিকে আৰু এতিয়াৰ যিটো সময় এই সময়খিনি ইমান ক্ৰুচিয়েল আমাৰ কাৰণে ইমান জটিল আমাৰ কাৰণে সেই জটিল সময়ত আমি নিজক কেনেকৈ ঠিকে ৰাখোঁ সেইটো বৰ ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে আৰু সেই প্ৰশ্নটোৰ উত্তৰ সদায় আনৰ অভিজ্ঞতাবোৰৰ মাজত সোমাই থাকে যেতিয়া মানুহৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হয় সেই অভিজ্ঞতাৰ পৰা মানুহে শিকে মই সদায় এটা কথাই কওঁ যে মানুহে ভাল বেয়া চব অভিজ্ঞতা কৰিব লাগে আমি যদি কওঁ কাৰোবাক যে এইটো ভাল দেই আমাৰ কাৰণে এইটো বেয়া তোমাৰ কাৰণে মানি ল'মনে আমি বাৰু যেতিয়ালৈকে আমি নিজে উজুতি নাখাওঁ যেতিয়া ক'ব যে এইখিনি খলাব আমাৰ ৰাস্তাতে শিল আছে অলপ লাহে লাহে খোজকাঢ়িবা যেতিয়ালৈকে আমি উজুতি খাই আঙুলি এটা নিচিঙিব নখটো নিচিঙিব তেতিয়ালৈকে আমি গম নাপাওঁ কিন্তু সেইটো যে আমাৰ কাৰণে লাহে লাহে যোৱা ৰাস্তা যেতিয়া আমি উজুতি খাম দ্বিতীয়বাৰ কিন্তু আমি সদায় কাৰণে সচেষ্ট হ'ম গোটেই জীৱনৰ কাৰণে এটা অভিজ্ঞতা আমাৰ কাৰণে ৰৈ যাব তাৰ মাজতে কিছুমান কথা থাকে সেই কথাখিনি আমি লৈ যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনবোৰ সহজ সৰল হৈ পৰে আজি এটা যিটো প্ৰধান বাক্য যে বৃত্তি হিচাপে অভিনয় সেই বৃত্তি হিচাপে অভিনয়টো সম্ভৱ হয় নে নহয় একাষাৰে ক'বলৈ গ'লেতো হয় কাৰণ আজি বৃত্তি হিচাপে মই অভিনেত্ৰী হিচাপে তোমালোকৰ আগত থিয় হৈছোঁ অৰুণ বৰা সন্মুখত বহি আছে ওচৰৰে মঞ্জিল বহি আছে ওচৰৰে গতিকে বৃত্তি হিচাপে সম্ভৱ হয় বৃত্তি হিচাপে সম্ভৱ সকলো হয় যদিহে আমি মনেৰে কৰোঁ যদিহে আমি আত্মাৰে কৰোঁ যদিহে আমি খুব চিনচিয়াৰলি কৰোঁ সততাৰে কৰোঁ এতিয়াৰ সময়ৰ কথা বাৰে বাৰে কৈছোঁ এই কাৰণেই কাৰণ এই যুৱ প্ৰজন্মখিনি হৈছে আমাৰ অনাগত ভৱিষ্যত আমাৰ অনাগত ভৱিষ্যতৰো ভৱিষ্যত নহয় কাৰণ তোমালোকে গৈ পেলাই আকৌ বেলেগ এটা নতুন প্ৰজন্মক শিকাব লাগিব তোমালোকে যিখিনি শিকি যাবা সেইখিনিয়ে গৈ পেলাই অনাগত প্ৰজন্মক আকৌ ঠেলিবাগে নহয় গতিকে এইখিনি সময়ত যদি এই প্ৰজন্মখিনিয়ে সবল নহয় তেতিয়াহ'লে কিন্তু আমাৰ দূৰ দিগন্তলৈ আমি যদি চাওঁ একেবাৰে ঠুনুকা এটা মানৱ জাতিক আমি দেখা পাম সেইকাৰণে আমি যিমান নিজক সবল কৰি ৰাখিব পাৰোঁ সেই সবলতাৰ ক্ষেত্ৰত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মানসিক শক্তি মানসিক হেল্থ স্বাস্থ্য শৰীৰটো বেয়া হ'লে ডক্তৰ চক্তৰ চব আছে নহয় মনটো বেয়া হ'লেও ডক্তৰ আছে আজিকালি কিন্তু মনটো ভালকৈ ৰখাটো বৰ ডাঙৰ কথা আমাৰ কাৰণে সচৰাচৰ আমাৰ মনটোৱে বেমাৰী হয় প্ৰতিটো মুহূৰ্তত শৰীৰটোতকৈ মনটো বেমাৰী হয় প্ৰথমতে আৰু মনটো যেতিয়া বেমাৰী হয় তেতিয়াহ'লে শৰীৰটো বেমাৰ হ'বলৈ বেছি সময় নালাগে গতিকে মনটোক কেনেকৈ আমি সবল কৰি ৰাখোঁ সেইটোৱে আমাৰ কাৰণে বৰ ডাঙৰ শক্তি আৰু মনটোক সবল কৰি ৰাখিলে এই বৃত্তি হিচাপে অকল অভিনয় নহয় যিকোনো বস্তুৱেই আমাৰ কাৰণে সম্ভৱ অসম্ভৱ বোলা শব্দটো আমাৰ পৃথিৱীত ডিক্সনেৰীত আমাৰ নাথাকিবই কিন্তু আমি ভালকৈ চিনি পাই গৈছোঁ মামা সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে সঁচা কিন্তু আজিলৈকে ইহঁতবোৰে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতবোৰে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় ইমান বেছি মূল্যৱান বস্তু দিয়াৰ সামৰ্থ্য আমাৰ নাই ঐ
তো খুব বেছি আমি মৰম দিব পাৰোঁ, চেনেহ দিব পাৰোঁ, আদৰ দিব পাৰোঁ। কিন্তু সেইবোৰ যদি কোনোবাই মাতলামি কৰি এনেকৈ দূৰলৈ চিটিকাই পেলাই দিব খোজে, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে সি আচলতে মানুহ নহয়, মানুহৰ স্বপ্নবেগ ধৰি থকা এটা নিৰ্দয় নিষ্ঠুৰ কি আছিলে দানৱহে। এই মনত নাই আৰু এটাতো বয়স হৈছে, সেই বয়সতো যে এতিয়া মই খুব এনাৰ্জি লেভেলটো ৰাখিব পাৰোঁ। কিহৰ কাৰণে পাৰোঁ? মনৰ কাৰণে পাৰোঁ। মই যে এইমাত্ৰ ক'লোঁ যে মানুহৰ মনটোৰ সমান সবল বস্তু একো নাই, মনটোৰ সমান বেগী বস্তু একো নাই। আমি আটাইতকৈ কি বেগী বুলি জানো? পোহৰ নহয়? পোহৰটো আটাইতকৈ বেগী, তাতকৈও বেগী কিন্তু মানুহৰ মনটো এই মুহূৰ্তত ইয়াত আছে, এই মুহূৰ্তত 1 ছেকেণ্ডত গৈ পেলাই আমেৰিকা পাই যাবগৈ, 1 ছেকেণ্ডত গৈ পেলাই পঠালি পাৰৰ সেই চুকটো পাই যাবগৈ। ইমান বেগী মনটোক আমি কেনেকৈ নিজৰ কৰি ৰাখিম? নহয়, নিজৰ কৰি ৰখাৰ কাৰণে আমাৰ কিছুমান পইণ্ট লাগিব, কিছুমান বস্তু লাগিব। আৰু সেই বস্তুবোৰৰ ভিতৰত হৈছে পজিটিভ থিংকিং। আমি যিমান ধনাত্মক হৈ থাকিম, যিমান পজিটিভ হৈ থাকিম, সিমানেই আমাৰ মনটোক আমি নিজৰ ভিতৰত ৰাখিব পাৰিম। আৰু সেই ধনাত্মক হৈ থাকিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম হৈছে এটা হাঁহিৰে আমি আৰম্ভ কৰিব লাগিব। গোটেই ৰাতিপুৱাটো আমাৰ যিমান আমাৰ সমস্যা হৈছে, এটা হাঁহি যেতিয়া আমি, কিছুমান থেৰাপি থাকে জানা এইবোৰ, এই আইনাখনত যেতিয়া আমি নিজক এটা খোলা হাঁহিৰে সদায় দেখোঁ, মনটো এনেও ভাল লাগি যায়। চবকে বিৰাট ধুনীয়া দেখোঁ আমি নিজক নিজে ধুনীয়া দেখোঁ। ধুনীয়াৰ সৌন্দৰ্যৰ ডেফিনেশ্যনটো সকলোৰ কাৰণে বেলেগ বেলেগ নহয়। কাৰোবাৰ কাৰণে মই ধুনীয়া, কাৰোবাৰ কাৰণে বেলেগ ধুনীয়া, কাৰোবাৰ কাৰণে তুমি ধুনীয়া, কাৰোবাৰ কাৰণে মই বেয়া, তেনেকুৱা ধৰণৰ ডেফিনেশ্যন চবৰে থাকে। কিন্তু নিজেই নিজক আটাইতকৈ ধুনীয়া দেখোঁ আমি যেতিয়া আমি এটা খোলা হাঁহি মাৰোঁ। আৰু সেই খোলা হাঁহিৰে যেতিয়া দিনটো আমি আৰম্ভ কৰিম, আমাৰ চব বস্তু সহজ হৈ পৰিবগৈ। সেই ধনাত্মক চিন্তাৰে যেতিয়া আমি আগবাঢ়ি যাম, এটা সবল মনেৰে যেতিয়া আমি আগবাঢ়ি যাম, তেতিয়া আমাৰ কাৰণে আত্মবিশ্বাসৰ লেভেলটো সদায় বাঢ়িব। আৰু আত্মবিশ্বাসৰ লেভেলটো বাঢ়িলে আমাৰ যিকোনো কামত আমি গৈ সফল হ'বগৈ পাৰিম। আজি এতিয়া আৰু এটা কথা, আজি ইয়াত ছোৱালী বহুত হয়, ডক্টৰ হ'ম, হয় ইঞ্জিনিয়াৰ, ইয়াত 3টা ষ্ট্ৰীমেই আছে নে? আৰ্টছ, ছায়েন্স, কমাৰ্চ? আৰ্টছে আছে ন? কোনোবা শিক্ষা বিভাগৰ লগত জড়িত হ'ব, ডক্টৰ, ইঞ্জিনিয়াৰ বা যিকোনো প্ৰফেশ্যন, কোনোবা শিল্পী হ'ব, কোনোবা গায়ক হ'ব, কোনোবা অভিনেতা অভিনেত্ৰী হ'ব, কোনোবাটো গৈ পেলাই হাউচ ৱাইফো হ'বগৈ। সেই আছে হাঁহি দিলোঁ আমি। হাউচ ৱাইফটো কি জব নহয় নেকি? 24/7 কাম কৰি থকা জব, য'ত DL নাথাকে, CL নাথাকে, কেজুৱেল লিভ একোৱেই নাথাকে। DL মানে ডেম কেয়াৰ লিভ, সেইবোৰ একো নাথাকে দেখোন। দেওবাৰ নাই, শনিবাৰ নাই, বন্ধ নাই, ছুটি নাই, 24 ঘণ্টা কামেই কৰি থাকিব লাগিব। ঘৰখন চলোৱাটো কম কথা নহয় নহয়। সেইবোৰো এখন যুদ্ধ। কিন্তু সেই এগৰাকী পিয়'ৰ হাউচ ৱাইফ হোৱাটো জীৱনৰ এটা সাংঘাতিক সফলতা। যেতিয়া আমি তেনেকৈ ভাবিম, মই কোৱা নাই যে আমাৰ যিবোৰ লক্ষ্য আছে সেইবোৰ পৰা আমি বিচলিত হৈ পেলাই আমি হ'ব দিয়া বিয়া বাৰু হ'লোঁ আৰু এটা সময়ত গৈ আমি ঘৰতে হাউচ ৱাইফ হৈ থাকিম, নহয়। কিন্তু এই যে কেতিয়াবা যিসকল মহিলা ঘৰত থাকে, তেওঁলোকৰ যে কেতিয়াবা মনৰ অকণমান ইচ্ছা, আমি বাহিৰত গৈ কাম চাম কৰা হ'লে চাগে আমি বেছি মানে সন্মান পালোহেঁতেন, যে বেছি চাগে আমি আত্মনিৰ্ভৰশীল হ'লোহেঁতেন। নহয় জানা, জীৱনৰ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত আমি স্বনিৰ্ভৰশীল হ'ব পাৰোঁ। প্ৰতিটো সময়ত আমি আত্মবিশ্বাসী হ'ব পাৰোঁ। প্ৰতিটো কামত আমি আত্মবিশ্বাসী হ'ব পাৰোঁ, যদি আমি অনুভৱ কৰোঁ যে ঈশ্বৰে আমাৰ ভিতৰত ইমানখিনি শক্তি দিছে, সেই শক্তিখিনিক আমি মাত্ৰ প্ৰয়োগ কৰিব লাগে। আৰু সেই শক্তি পুৰুষ মহিলা বুলি ডিফাৰেঞ্চিয়েট কৰা নাই, এই মানুহ হিচাপে দিছে সেই শক্তি। এনেকৈ থামছ আপ এটা নাহে জানো লাইটটোত? সেই লাইটটোতে আমাৰ গোটেই জীৱনটো নিৰ্ভৰ হৈ থাকে, নহয়? 10টা আহিলে, 15টা আহিলেও, বাপু 100টা আহিলেও, 1000টা আহিলে শেষ। যদি 1000 ক্ৰছ কৰি গ'লে আমাৰ মানে ফূৰ্তিৰ সীমা নাই আৰু। সেই লাইকত কিন্তু আমাৰ হেঁপাহবোৰ নাথাকে। হেঁপাহবোৰ ক'ত থাকিব জানানে? যেতিয়া আমি প্ৰকৃতিক অনুভৱ কৰিবলৈ শিকিম। আমি সচৰাচৰ আজিকালি পাহৰি যাওঁ। এতিয়া ফাগুন মাহ চলি আছে ন? ফাগুন মাহৰ এই বতাহ যে মাৰে, সেইদিনাখন যে পথালি পাহাৰৰ ছেকেণ্ড নেট মোৰ মৰমৰ দিনাখন যে একদম ধুমলি কৰি আহিছিলে বতৰটো, ভাল লাগিছিলে বাৰু। কাৰ ভাল লাগিছিলে? মোৰ কিন্তু সাংঘাতিক ভাল লাগিছিলে। এইটো দুখ লাগিছিলে যে নাটকখনৰ কাৰণে সমস্যা হ'ব, কিন্তু প্ৰকৃতিপ্ৰেমী হিচাপে কিন্তু মোৰ সাংঘাতিক ভাল লাগিছিলে। প্ৰকৃতিৰ বিভিন্ন ৰূপ, এই বতাহ যেতিয়া মাৰে, ফাগুনৰ বতাহ যে খাই বৰ ভাল লাগে। শেৱালি ফুলৰ গুণবোৰ লৈ ভাল লাগে। এই যে ভাল লগা কথাবোৰ কৈছোঁ, এই ভাল লগা কথাবোৰে তোমালোকক মানুহ কৰি ৰাখিব। এই ভাল লগা কথাবোৰে তোমালোকক নিগেটিভিটিৰ পৰা আঁতৰাই ৰাখিব। এই ভাল লগা কথাবোৰে নিগেটিভিটিৰ পৰা আঁতৰাই ৰাখি তোমালোকক জীৱনত সবল হৈ আগবাঢ়ি যোৱাত সহায় কৰিব। সেইকাৰণে এইখিনি কথা ক'লোঁ। মোৰ যিখিনি কথা, এই গোটেই কথাখিনিৰ মাজতে এই প্ৰশ্নটোৰ উত্তৰ সোমাই আছে দেই, বৃত্তি হিচাপে অভিনয় পাৰি নে নোৱাৰি। যেতিয়া আমি এনেধৰণে আগবাঢ়িম জীৱনটোত, তেতিয়াহ'লে আমাৰ কাৰণে চব বৃত্তি সফল হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা আছে, আজি অভিনয় বা যিকোনো এনেকুৱা ধৰণৰ অকণমান
ইউজুৱেল বুলিয়ে মই কৈছোঁ সচৰাচৰ আমাৰ এতিয়া দৈনন্দিন জীৱনত যিটো 10টা বা 5টালৈকে আমি চাকৰি কৰোঁ সেই চাকৰি নহয় আমাৰ এতিয়া সন্ধিয়া নাটক ঘৰ বা এনেকৈ ধৰণে আৰম্ভ হয় ৰাতি বহুত দেৰিলৈকে হয় খোৱা আমাৰ ইফাল সিফাল হয় 3 দিনৰ মূৰে মূৰে আমি ভাগ দৌৰ কৰি দিব লাগে ইফালে পৰা সিফালে যাব লাগে সাংঘাতিক ধৰণৰ এটা শাৰীৰিক পৰিশ্ৰম আমাৰ হয় সেই শাৰীৰিক পৰিশ্ৰমটোৰ কিন্তু ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি নিজে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লাগিব আমি প্ৰস্তুত হ'ব লাগিব নিজৰ ক্ষেত্ৰত আৰু যদি সাংঘাতিক প্ৰেম নাথাকে নিজৰ কামটোৰ প্ৰতি তেতিয়াহ'লে কোনো কামতে মানুহ আগবাঢ়িব নোৱাৰে আহিলে নহয় ডিষ্টাৰ্বেঞ্চ